মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ 5ৰ 8 নম্বৰ পৰা আছে, তোমালোকে মনোযোগেৰে চাই যাবা, মই কৰিবলৈ লৈছোঁ দেই। কি আছে? sin a প্লাছ cosec a হোল স্কোৱাৰ প্লাছ cos a প্লাছ sec a হোল স্কোৱাৰ। ইয়াৰ মানটো কি উলিয়াব পাৰে? 7 প্লাছ 10 স্কোৱাৰে কট স্কোৱাৰে। মই বাওঁ পক্ষ লৈছোঁ দেই, লেফ্ট হেণ্ড ছাইডটো তোমালোকে মনোযোগেৰে চাই যাবা। এইটো আমাৰ সূত্ৰ পৰি আছে, আমি ভাঙি দিওঁ। সূত্ৰ ভাঙিলে কি হ'ব? a প্লাছ b হোল স্কোৱাৰ। সূত্ৰটো কি আছিলে? a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। আমি এই সূত্ৰটো ভাঙি দিম, তোমালোকে চাই যোৱা। এইটো চাইনটো a বুলি ধৰা, এইটো b বুলি ধৰা, কচেক এইটো b বুলি ধৰা। এইটো কি লিখিম আমি? কি লিখিব পাৰিম? চাইন স্কোৱাৰ a প্লাছ 2ab চাইন a ইনটু কচেক a প্লাছ কচেক স্কোৱাৰ a, এইটো a এইটো b প্লাছ 2ab। ঠিক আছে, প্লাছ এইটো এভাৱে ভাঙি দিওঁ। a প্লাছ b হোল স্কোৱাৰটোৰ কি হ'বগৈ? cos স্কোৱাৰ a প্লাছ 2ab হ'লে cos a sec a, মই তলত লিখি দিছোঁ, প্লাছ sec স্কোৱাৰ a হ'ব দেই। a প্লাছ b সূত্ৰ ভাঙি দিছোঁ আমি। ঠিক আছে, এতিয়া চোৱা, চাইন স্কোৱাৰ a আৰু কছ স্কোৱাৰটো আমি আগলৈ লৈ আহিছোঁ, সূত্ৰতে পৰিব। স্কোৱাৰ a প্লাছ কছ স্কোৱাৰ a প্লাছ কি কি আছে আমি এইখিনি লিখিম এতিয়া। প্লাছ 2 চাইন a কচেক a প্লাছ কি থাকিলে? কচেক স্কোৱাৰ a থাকিলে আৰু চেক স্কোৱাৰ a থাকিলে। এইটো 2 এইটো থাকি গ'ল, সেইটো পিছত লিখিলে হ'ব 2 cos a sec a, মই অলপ সৰুকৈ লিখিছোঁ দেই, প্লাছ cosec স্কোৱাৰ a প্লাছ sec স্কোৱাৰ a। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াৰ এইটো ব্ৰেকেট দিওঁ, আমি মান এটা আছে আমাৰ ইয়াত। আমি জানো যেন চাইন স্কোৱাৰ a প্লাছ কছ স্কোৱাৰ a ইজ ইকুৱেল টু 1। ঠিক আছে, এইটো সূত্ৰৰ এইবোৰ তোমালোকে নিলিখা, মই বুজিবলৈ লিখি দিছোঁ। তেতিয়াহ'লে ইয়াৰ মানটো আমি 1 বুলি লিখিব পাৰোঁ। ঠিক আছে, ইয়াৰ মানটো আমি ডাইৰেক্ট 1 লিখিলোঁ। তাৰপৰা ইয়াৰ মানটো আমি কি কৰিম? 1 প্লাছ 2 চাইন a, কচেকটো আমি কি বুলি লিখিব পাৰোঁ? পূৰণ 1 বাই চাইন a, ঠিক আছে, প্লাছ এইটো আমি 2 কছ a, আমি চেকটো 1 বাই কছ চেক লিখিব পাৰোঁ। 1 বাই এইটো চেক, এইটো আমি 1 বাই কছ a লিখিব পাৰোঁ, ইনটু 1 বাই কছ a কি থাকি গ'ল? প্লাছ কচেক স্কোৱাৰ a প্লাছ স্কোৱাৰ a দেই, এইটো চেক স্কোৱাৰ a। তেতিয়া আমি কি হৈছে? এইটো কাটি দিছোঁ, এইটো তলৰ এইটো ওপৰৰ কি হ'ল? 1 প্লাছ 2 প্লাছ 2, এইটো 2 হৈ গ'ল, এইটো হৈ গ'ল। তাৰপিছত আমি কি লিখিব পাৰোঁ? কচেক এৰ মানটো কি লিখিব পাৰোঁ? কচেকৰ মানটো আমি কি লিখিব পাৰোঁ? কচেকৰ মানটো আমি কি লিখিব পাৰোঁ? 1 প্লাছ কচেক স্কোৱাৰ মানটো 1 প্লাছ 10 স্কোৱাৰ a লিখিব পাৰোঁ আমি দেই। এইটো ব্ৰেকেট দি পেলাই মই ব্ৰেকেটটো দি দিছোঁ।
প্লাছ এইটো কি হৈছে এই সেকৰ মানটো কি লিখিব 1 প্লাছ কি লিখিব 1 প্লাছ cot স্কোয়ার এ স্কোয়ার আছে স্কোয়ার তেতিয়া আমি স্কোয়ার কৰি উঠাই দিওঁ এই ব্ৰেকেট উঠাই দিওঁ আমি কি হ'ব তেতিয়াহ'লে 1 প্লাছ এইটো নালাগে 2 4 5 লিখি দিছোঁ ডাইৰেক্ট যোগ 1 আহিব প্লাছ 10 স্কোয়ার এ ব্ৰেকেট উঠাই দিছোঁ যোগ চিন আছে সেইকাৰণে একো অসুবিধা নহয় প্লাছ cot স্কোয়ার এ ঠিক আছে তেতিয়াহ'লে আমি এইটো যোগ কৰি কি হ'ব 1 2 1 1 2 5 সমান 7 যোগ কি হ'ব স্কোয়ার এ প্লাছ cot স্কোয়ার এটো প্ৰুভ আমাৰ হৈ গ'ল ইয়াত কি আছে 7 প্লাছ 10 স্কোয়ার এ প্লাছ cot স্কোয়ার এ তেতিয়াহ'লে আমাৰ এইটো প্ৰমাণ হৈ গ'ল এইটো সমান আমি ৰাইট হ্যান্ড সাইড আমি লিখিব পাৰোঁ এইটো নিশ্চয় বুজি পালা 8.4 5 9 নম্বৰ অংকটোৰে কৰিবলৈ লৈছোঁ তোমাৰ আছে যে এইটো মই লেফট হ্যান্ড সাইড লৈছোঁ দেই তেতিয়াহ'লে আমি এইটো কি কৰিম সমান কি কৰিম আমি ইয়াৰ মানটো আমি কি বুলি জানো এইটো সাইন ইনভাৰ্ট নহয় জানো 1/sin এ লিখিব পাৰোঁ 1/sin এ আমি লিখিব মাইনাছ sin এ ব্ৰেকেট আছে ব্ৰেকেট দি লৈছোঁ এইটো সেকৰ এইটো ইনভাৰ্ট এই কছৰ ইনভাৰ্টটো sec 1/cos এ আমি লিখিব পাৰোঁ মাইনাছ cos এ আমি এইটো sec to 1/cos লিখিব পাৰোঁ তাৰমানে cosৰ ইনভাৰ্টটো হয় তেতিয়াহ'লে আমি ইয়াৰ লসাগু লওঁ লসাগু ল'লে কি হ'ব ইয়াৰ তলে 1 আছে আৰু ইয়াত sin আছে sin এ হ'ব লসাগু এইটো জানাই এইটো ওপৰত 1 আছে একেই বহিব মাইনাছ sin এ ইয়াক একক হৰণ কৰিলে ইয়াত 1 আছে একেৰে ইয়াক হৰণ কৰিলে এবাৰ যাব এই sin এ হ'ব আৰু sin এ হেৰি কৰিলে পূৰণ কৰিলে sin স্কোয়ার এ হ'ব ঠিক আছে ব্ৰেকেট এইটো ঠিক তেনেকৈ হ'ব cos এ এইটো ইয়াক কৰিলে একেই হ'ব মাইনাছ এইটো cos স্কোয়ার এ হ'ব ঠিক আছে তেতিয়াহ'লে আমি এতিয়া এইটো পালোঁ ইয়াৰ পৰা কি কৰিব পাৰিম এতিয়া 1 minus sin স্কোয়ার এ মান আমি কি বহাব পাৰোঁ এইটো হেৰি cos স্কোয়ার এ তাৰমানে sin স্কোয়ার এ প্লাছ cos স্কোয়ার এ ইজিকেল টু 1 তেতিয়াহ'লে এইটো cos স্কোয়ার এ ইজিকেল টু কি হ'ব 1 minus sin স্কোয়ার এ এইটো সূত্ৰ আমি এইটো ঠাইত আমি cos স্কোয়ার এ লিখিব পাৰোঁ তলত কি আছে sin এ পূৰণ চিন দিছোঁ এইটো ঠিক এভাগে কি হ'ব 1 minus cos স্কোয়ার মানে sin স্কোয়ার এ হ'ব sin স্কোয়ার এ তলত কি আছে cos এ এটা আমি কি হৈছে ইয়াত cos এ পূৰণ হৈ আছে তলত sin এ আছে পূৰণ ওপৰত কি আছে sin এ cos এ ঠিক আছে তাৰমানে এ স্কোয়ার মানে আমি কি লিখিব পাৰোঁ এ ইনটু এ ঠিক তেনেধৰণে আমি এইটো cos স্কোয়ার থাকিলে আমি দুটা এভাগে লিখিব পাৰোঁ ঠিক আছে নে এইখিনি তোমালোকক মই বুজাই গৈছোঁ তোমালোকে মন দি চাই যাবা তেতিয়াহ'লে আমি কি হৈছে ইয়াত sin স্কোয়ার আছে আৰু ইয়াত ওপৰত আছে এইটো পূৰণ হৈ আছে আমি এতিয়া কাটিব পাৰোঁ এইটো কাটিব পাৰোঁ ইয়াত cos এ কাটিব পাৰোঁ তেতিয়াহ'লে থাকিলে কি sin এ cos এ ঠিক আছে আমি এইটো পালোঁ এতিয়া
আমি ইটো পক্ষ লওঁ সোঁ পক্ষ লওঁ ৰাইট হেণ্ড সাইড ল'লে আমি কি হ'ব তাত কি আছে 1/10a প্লাছ cot a 10a প্লাছ cot a কি কয় আমি 1/, আমি এইকেইটাও ঠিক সেইভাবে ভাঙি দিওঁ 1টো ওপৰত থাকিব 10টো আমি ভাঙিলে কি হ'ব sin by cos sin a by cos a প্লাছ cotটো ভাঙিলে কি হ'ব 10ৰ উল্টাটো cot তেতিয়াহ'লে কি হ'ব ওপৰলৈ cos a তলত sin a ঠিক আছে বুজি পাইছানে তোমালোকে তেতিয়াহ'লে আমি কি কৰোঁ ওপৰত 1টো এইভাগে থাকিব আমি এইটো কি কৰিছোঁ তলকেইটা আমি লসাগু লৈছোঁ লসাগু ল'লে কি হ'ব sin a আৰু cos a লসাগু sin a cos a হ'ব তেতিয়াহ'লে এইটো ইয়াক আমি হৰণ কৰিলে কি হ'ব cos a ইয়াক কৰিলে cosটো গুচি যাব sin a পূৰণ কৰিলে sin স্কোৱাৰ a হ'ব প্লাছ cos স্কোৱাৰ a হ'ব এইটো বুজি পাইছা নহয় তেতিয়াহ'লে কি হৈছে আমি এইটো ভাঙি দিওঁ নালাগে ইয়াত নাভাঙো এইটো ডাইৰেক্ট হেৰি কৰিছোঁ এইটো একটো ইয়াত হেৰি হৈ আছে এইকেইটা আমাৰ পূৰণ হ'লে কি হ'ব মই আগতে দেখুৱাই গৈছোঁ তোমালোক ভালকৈ sin a প্লাছ sin a ইনটু cos a ওপৰলৈ যাব sin a cos a ওপৰলৈ যাব আৰু তলত কি হ'ব এইটো মই ডাইৰেক্ট লিখিছোঁ sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ ইজিকেলটো এইটো 1 আগত দেখুৱাই আছে মই সূত্ৰটো এইটো সূত্ৰ অভেদ তেতিয়াহ'লে আমি ইয়াৰ মানটো ডাইৰেক্ট 1 বুলি লিখিব তেতিয়াহ'লে আমাৰ কি থাকিলে 1 মানে ওপৰকেইটা থাকিব তেতিয়াহ'লে কি হ'ব সমান sin a ইনটু cos a কোনটো আমাৰ দুইটা সাইড সমান লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড তোমালোকে এইটো নিশ্চয় বুজি পালা এইটো মই এইভাগে লিখিলোঁ দুইটা কৰি পিনি উলিওৱাৰ কাৰণে এইটো লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান বুলিহে প্ৰমাণ কৰিছোঁ ইয়াত যদি আমি যদি এইটো মান যদি ডাইৰেক্ট যদি ওলাই গ'লে ইয়াৰ তেতিয়াহ'লে আমি সমান লেফট হেণ্ড সাইডটোত আমি ডাইৰেক্ট ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড লিখিলোঁ এতিয়া সেইকাৰণে দুইটা কৰিবলৈ হোৱাৰ কাৰণে আমি কি কৰিছোঁ বাওঁ পক্ষ আমাৰ সোঁ পক্ষ বুলি লিখিছোঁ বুজি পাইছা নিশ্চয় 5ৰ 10 নম্বৰটো আৰু 5ৰ ৰোমান 10 নম্বৰ শেষৰ অংকটো দেই তোমালোকে চাই যোৱা 8.4 5ৰ 10 নম্বৰ অংকটো কি লিখা আছে এই লেফট হেণ্ড সাইডৰ আমাৰ কি আছে 1 প্লাছ 10 স্কোৱাৰ a ডিভাইডেড বাই 1 প্লাছ মাইনাছ নহয় প্লাছ cot স্কোৱাৰ a ইজিকেল আমাৰ 10a বুলি প্ৰমাণ কৰিব লাগে মাজত এটা আছে 1 মাইনাছ 10a ডিভাইডেড বাই 1 মাইনাছ cot a হোল স্কোৱাৰ ইজিকেল টু 10 স্কোৱাৰ a আমি এতিয়া কি কৰিম এইটো আগে কৰি লওঁ আমি এইটো কৰিলে কি হ'ব 1 প্লাছ 10 স্কোৱাৰ a বদলি কি হৈছে আমি কি লিখিব পাৰোঁ এইটো সূত্ৰ আছে 1 প্লাছ 10 স্কোৱাৰ ইজিকেল টু sec স্কোৱাৰ a আমি লিখিব পাৰোঁ আৰু তলত কি লিখিব পাৰোঁ 1 প্লাছ cot a 1 প্লাছ cot স্কোৱাৰ a ইজিকেল টু cosec স্কোৱাৰ a এইটো সূত্ৰ আছে দেই মই সেইকাৰণে লিখা নাই আৰু ঠিক আছে এতিয়া আমি এইটো কি হৈছে আমি কছলৈ নিওঁ আৰু এইটো আমি সাইনলৈ নিওঁ তাৰমানে এইটো হেৰি কৰি দিওঁ এইটো যে আমি কছলৈ নিবলৈ হয় 1/cos a স্কোৱাৰ থকাৰ কাৰণে স্কোৱাৰ হ'ব এইটো 1/sin স্কোৱাৰ হ'ব দেই এইটো স্কোৱাৰ থাকিলে স্কোৱাৰ হ'ব স্কোৱাৰ নাথাকিলে স্কোৱাৰ নহয় ঠিক আছে এতিয়া আমি এইটো ভাঙি দিওঁ এইটো এভাগে থাকিব 1/cos স্কোৱাৰ a এইটো পূৰণ হ'লে কি হ'ব অকল sin a স্কোৱাৰ a হ'ব ঠিক আছে ইয়াৰ তলত 1 আছে তাৰমানে এইটো p q r ইজিকেল টু তোমালোকে চোৱা p টো ওপৰত থাকিব এইটো দেখিছা নহয় এইটো r টো ওপৰলৈ যাব q টো তলত থাকিব এইভাবে কৰিছোঁ মই দেই এইটো বুজি পাইছা নিশ্চয় তেতিয়াহ'লে আমি এইটো কি হৈছে
আমি এইটো পূৰণ কৰিছোঁ sin স্কোৱাৰ এ তলত cos স্কোৱাৰ এ হ'ব তেতিয়াহ'লে ইজিকেলটো আমাৰ tan স্কোৱাৰ এ ইয়াত tan স্কোৱাৰ শেষৰটো আমাৰ ওলাই থাকিলে বাৰু দেই তাৰপিছত এতিয়া মাজত আৰু ধৰ দিছে কি দিছে 1 মাইনাছ আকৌ আমি এইটো মিডল নালাগে আকৌ ইফালৰ পৰা আমি লেফ্ট হেণ্ড চাইডে হ'ব হেণ্ড চাইড আমি আকৌ সেইটোকে লৈছোঁ কি হ'ব 1 মাইনাছ tan a divided 1 মাইনাছ cot a হোল স্কোৱাৰ আছে দেই তোমালোকে চাই ল'বা মোক কিতাপখনত দেখা নাই কাৰণ হেৰি হৈছে ঠিক আছে আমি এইটো কি কৰিছোঁ আমি 10ৰ মান বিশেষকৈ উলিয়াবলৈ গৈ আছোঁ 10 স্কোৱাৰ মান এইটো আমি পাইছোঁ সেইকাৰণে আমি পাৰিলে এই 10টো আমি ৰাখি থওঁ তলৰটো আমি ভাঙো 1 মাইনাছ tan a 10 a তলৰ কি আছে 1 মাইনাছ cot a টো আমি কি কৰিম 1 মাইনাছ cotৰ মানটো আমি ইনভাৰ্ট কৰিম 1/tan a আমি ইনভাৰ্ট কৰিছোঁ ব্ৰেকেট আছে ব্ৰেকেট স্কোৱাৰ ঠিক আছে ওপৰতে সেইভাগে আমি ৰাখিছোঁ 1 মাইনাছ tan a তলৰ কি আছে এইটো আমি লসাগু লৈ লৈছোঁ ঠিক আছে লসাগু ল'লে কি হ'ব tan a এইটো ইয়াত কি হ'ব এইটো কি হ'ব এইটো লসাগু ল'লে কি হ'ব ইয়াত তলত 10 হ'ব আৰু ইয়াৰ 1 10ক হৰণ কৰিলে 10 হ'ব তাৰপৰা একলত পূৰণ কৰে এইটো ইয়াত tan a হ'ব দেই মাইনাছ এইটো 1 হ'ব ঠিক আছে এইটো স্কোৱাৰ আছে ইকুৱেলটো 1 মাইনাছ tan a স্কোৱাৰ ইনটু tan a মাইনাছ 1 এইটো স্কোৱাৰ আছে ইকুৱেলটো আমি কি কৰিম এতিয়া 1 মাইনাছ tan a স্কোৱাৰ ইনটু এইটো আমি মাইনাছ কৰিম তেতিয়া এইফালে আগলৈ আহিব মাইনাছ tan a এইটো মাইনাছে ইয়াক যদি পূৰণ কৰোঁ তলৰ ওপৰত তাৰমানে মাইনাছে পূৰণ কৰি তেতিয়া 1 মাইনাছ tan a হ'ব তাৰমানে মাইনাছে কৰি ইয়াৰ আগত মাইনাছ হ'ব ইয়াৰ আগত প্লাছ হ'ব আমি আগ পিছকালি স্কোৱাৰ আছে ইজিকলটো 1 মাইনাছ tan a স্কোৱাৰ হোল স্কোৱাৰ ইনটু 1 মাইনাছ tan a হোল স্কোৱাৰ ওপৰটো tan স্কোৱাৰ a মাইনাছ স্কোৱাৰ কৰি দিলে প্লাছ হৈ যাব তেতিয়াহ'লে আমি এইটো মিলি আছে আমি এইটো কাটি দিব পাৰোঁ ইজিকেলটো কি হ'লগৈ tan স্কোৱাৰ a তেতিয়াহ'লে আমি ইজিকেলটো আমি কি হ'ল ইয়াত tan স্কোৱাৰ এটো কিতাপত যেটো আছিল এটো পাই গ'লো তেতিয়াহ'লে আমি ইজিকেলটো ৰাইট হেণ্ড সাইড আমি কৰিব পাৰোঁ এতিয়া তোমালোকে নিশ্চয় অংকটো বুজি পালা আৰু মোৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে মোলৈ তোমালোকে কমেন্ট লিখিবা লাইক কৰিবা আৰু লগৰবোৰে যাতে বুজি পাওক শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিছোঁ